কুৱেশ্যন নম্বৰ 1 কুৱেশ্যন নম্বৰ 1টো কি কৈছে এজন ব্যক্তিয়ে বাইকেৰে টাউন এৰ পৰা টাউন বি লৈ ইমান কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে যাত্ৰা কৰে আৰু টাউন বিৰ পৰা টাউন এ লৈ 20 কিলোমিটাৰ পাৰ আৱাৰ দ্ৰুতিৰে পুনৰ ঘূৰি আহে সম্পূৰ্ণ যাত্ৰাটো তেওঁৰ গড় দ্ৰুতি নিৰ্ণয় কৰা আমাক গড় দ্ৰুতি উলিয়াব দিছে এতিয়া চাব এৰ পৰা বি লৈ যায় আৰু বিৰ পৰা এ লৈ আহে এতিয়া চাব এৰ পৰা যাওঁতে কিমান আছিলে 30 কিলোমিটাৰ পাৰ আৱাৰ আৰু যেতিয়া বিৰ পৰা ঘূৰি আহে তেতিয়া কিমান আছিল 20 কিলোমিটাৰ পাৰ আৱাৰ এতিয়া চাব এৰ পৰা বি লৈ গৈছে আৰু বিৰ পৰা এ লৈ আহিছে ইয়াত আমি কি দূৰত্ব কি পালোঁ সমান এটাকে আমি কি কৰিব পাৰোঁ আমাক গড় দ্ৰুতি উলিয়াব দিছে এটাকে এভাৰেজ স্পীডৰ সূত্ৰটো কি আছিলে 2ab ডিভাইডেড বাই a প্লাছ b এতিয়া আমি 2 ইনটু a মান পালোঁ 30 ইনটু b মান কিমান পালোঁ 20 ডিভাইডেড বাই 30 প্লাছ 20 এটাকে আমি কিমান পাম 3 দুগুণ 6 6 দুগুণ 12 1200 ডিভাইডেড বাই 30 আৰু 20 কিমান হ'ব 50 এটাকে 0 0 কাটা যাব 5 ৰে 120 কেইবাৰ যাব 5 4 গুণ 20 5 2 গুণ 10 24 এটাকে 24 কিলোমিটাৰ পাৰ আৱাৰ ইজ ৰাইট এনসাৰ এটাকে অপশ্যন কোনটো ৰাইট যাব অপশ্যন সি 24 কিলোমিটাৰ পাৰ আৱাৰ